নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টোৰ টপিক হৈছে পাতে গজা বা দুপৰটেঙা পাত। এই বনৌষধিবিধ যে কিডনী ষ্টনৰ বাবে ডাঙৰ মেডিচিন, এই কথাটো হয়তো সকলোৱে জানে। কিন্তু পাতে গজা বা দুপৰটেঙা পাত অন্য কিছুমান ডাঙৰ ডাঙৰ বেমাৰৰো প্ৰাকৃতিক ঔষধ। এই বেমাৰবিলাক কি কি আৰু পাতে গজা এই বেমাৰবিলাকত কেনেকৈ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ কিছুমান সহজ ঘৰুৱা দিহা আজিৰ ভিডিঅ'টোত আলোচনা কৰিম। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চালে আপোনালোকে গোটেইখিনি তথ্য লাভ কৰিব আৰু কথাবোৰ শিকি আপোনালোক নিশ্চয় উপকৃত হ'ব। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে শ্বেয়াৰ কৰি দিব যাতে অসমৰ ৰাইজ উপকৃত হয়। প্ৰথমতে পাতে গজাৰ এটা চমু পৰিচয়ৰ বিষয়ে জানি লওঁ আহক। পাতে গজা নামটোৰ এটা ডাঙৰ অৰ্থ আছে। ইয়াৰ এখিলা পাত বা পাতৰ এটা অংশৰ পৰাই নতুনকৈ এজোপা গছ হয়, অৰ্থাৎ পাতৰ পৰাই বংশবৃদ্ধি হয়। সেইকাৰণে হয়তো ইয়াৰ নাম পাতে গজা ৰখা হৈছিলে। আৰু ইয়াৰ অন্য এটা নাম হৈছে দুপৰটেঙা। আচলতে এই পাতখিলা খালে দিনৰ যিকোনো সময়ত ইয়াৰ সোৱাদটো যেনেকুৱা হয়, দুপৰীয়া কিন্তু সোৱাদটো অলপমান বেছিকৈ টেঙা সোৱাদৰ হয়। সেইকাৰণে হয়তো ইয়াৰ নাম দুপৰটেঙা বা দুপৰীয়া টেঙা বুলি কোৱা হয়। বটানিকেল নাম হৈছে ব্ৰায়োফাইলাম পিনেটাম আৰু সংস্কৃতত পৰ্ণবীজ, পাচানভেদ, পাথৰছত্তা আদি বিভিন্ন নামেৰে জনা যায়। বিশেষকৈ কিডনী ষ্টন গলোৱাত সহায় কৰে কাৰণে হয়তো এনেকুৱা ধৰণৰ নাম ৰখা হৈছিলে। আৰু অসমৰ বিভিন্ন ঠাইত হয়তো ইয়াৰ নাম বেলেগ বেলেগ হ'ব পাৰে। আপোনালোকে কি নামেৰে জানে প্লিজ কমেণ্ট কৰি জনাব, তেতিয়া আমি ইজনে সিজনৰ পৰা নজনা কথাবিলাক শিকিব পাৰিম। দুপৰটেঙা পাত আমাৰ মূত্ৰ পৰিবহণ তন্ত্ৰ বা ইউৰিনাৰী ছিষ্টেমৰ কিছুমান বেমাৰৰ ডাঙৰ মেডিচিন বা ঔষধ বুলি ক'ব পাৰি। বিশেষকৈ পেচাবৰ যিকোনো সমস্যাৰ কাৰণে দুপৰটেঙা পাত খুব উপকাৰী। গৰম দিনত বহুতৰে পেচাব জ্বলা পোৰা কৰে বা পেচাব খুব কাঢ়া হয় আৰু কিছুমানৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন থাকে। বিশেষকৈ মহিলাসকলৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন যাৰ আছে তেওঁলোকৰ পেচাবৰ সমস্যা খুব সঘনাই হৈ থাকে। আৰু পুৰুষসকলৰো এটা বয়সৰ পিছত প্ৰস্টেটৰ সমস্যা আহে, তেওঁলোকৰো কেতিয়াবা পেচাবৰ সমস্যা হয়। আৰু শিশুসকলেও প্ৰায়ে পেচাবৰ সমস্যা হৈ থাকে, পেচাব জ্বলা পোৰা কৰে, পেচাব কাঢ়া হয়। এনেকুৱা সমস্যা থকা যিকোনো মানুহৰ কাৰণেই পাতে গজা বা দুপৰটেঙা পাত ডাঙৰ মেডিচিন বা ঔষধ, কাৰণ ই কিডনীৰ ফাংচন ভালে ৰাখে আৰু আমাৰ মূত্ৰ পৰিবহণ তন্ত্ৰৰ সকলোবিলাক অংগকে হেল্ডি কৰি ৰাখে। 5টা নিয়মত দুপৰটেঙা পাত খালে পেচাবৰ যিকোনো সমস্যা অতি সহজতে উপশম হয়। এই 5টা সহজ দিহাৰ ভিতৰত আপোনালোকৰ কাৰণে যিটো উপযোগী বা যিটো উপকাৰী সেই দিহাটো আপোনালোকে ব্যৱহাৰ কৰিলে নিশ্চয় সুফল পাব। প্ৰথম দিহাটো সকলোৱে জানে, ৰাতিপুৱা খালী পেটত 2 খিলা বা 3 খিলা দুপৰটেঙা পাত চোবাই খাব আৰু এগিলাচ কুহুমীয়া পানী খাই দিব। আৰু এইদৰে এমাহ 2 মাহমান কৰি চালে পেচাবৰ যিকোনো সমস্যাত অতি সোনকালে সুফল পোৱা যায়। 2 নম্বৰ দিহাটোৰ কাৰণে লওক 3 চামুচ দুপৰটেঙা পাতৰ ৰস, 1 চামুচ নেমু ৰস এগিলাচ পানীৰ লগত মিহলাই লওক আৰু ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰক। যদি ডায়েবেটিছ নাই আপোনালোকে ইচ্ছা কৰিলে 1 চামুচ মৌজোল দিব পাৰে, নাইবা অকণমান তাল মিশ্ৰি মিহলাইও ল'ব পাৰে। আৰু যিসকলৰ ডায়েবেটিছ থাকে তেওঁলোকে মিঠা নিদিয়াকৈ খাব লাগিব। 3 নম্বৰ দিহাটোৰ কাৰণে 3 চামুচ দুপৰটেঙা পাতৰ ৰস, 3 চামুচ ছাল কুঁৱৰী বা এল'ভেৰাৰ জুচ এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ এমাহ 1.5 মাহমান খাই চাওক। 4 নম্বৰ দিহাটোৰ কাৰণে 3 চামুচ দুপৰটেঙা পাতৰ ৰস লওক আৰু তাৰ লগতে সৰু টেঙেচি বা চাঙৈ টেঙা শাকৰ ৰস 3 চামুচ লওক আৰু 2খিনিৰ ৰস এগিলাচ কুহুমীয়া পানীৰ লগত মিহলাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ এমাহ 1.5 মাহমান খাই চাওক। যাৰ ডায়েবেটিছ নাই তেওঁলোকে ইচ্ছা কৰিলে তাল মিশ্ৰি বা মৌজোল মিহলাই ল'ব পাৰে, তেতিয়া ঔষধৰ গুণাগুণ বৃদ্ধি পাব। আৰু যাৰ ডায়েবেটিছ থাকে তেওঁলোকে একো মিঠা নিদিয়াকৈ খাব লাগিব। 5 নম্বৰ দিহাটো একেবাৰে সহজ আৰু খাবলৈ খুব সুস্বাদু হয় আৰু সেইটো হৈছে দুপৰটেঙা বা পাতে গজাৰ চাটনি। আমি যিদৰে অন্য চাটনিবিলাক বনাওঁ তেনেকৈ আমি দুপৰটেঙা পাতৰো আমি চাটনি বনাব পাৰোঁ। আৰু ৰাতিপুৱা বা দুপৰীয়া আহাৰৰ লগত আমি নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিলে পেচাবৰ যিকোনো সমস্যাৰ পৰা আমি সহজতে বাচি থাকিব পাৰোঁ। কোনোবাই যদি ইউৰিক এচিডৰ সমস্যাত ভুগি আছে তেওঁলোকে দুপৰটেঙা পাতৰ যিকোনো এটা দিহা নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে নিশ্চয় সুফল পাব, কাৰণ পাতে গজা বা দুপৰটেঙা হৈছে ডাইউৰেটিক বা মূত্ৰজনন, অৰ্থাৎ পেচাব পৰিষ্কাৰ কৰে, পেচাব খোলোচা কৰে, কিডনী ফাংচন ভালে ৰাখে। গতিকে অতিৰিক্ত ইউৰিক এচিড ক্ৰিষ্টেলবিলাক পেচাবৰ মাধ্যমেদি দেহৰ পৰা উলিয়াই দিয়ে, যাৰ কাৰণে ইউৰিক এচিড ষ্ট'ন হোৱাৰ পৰাও মানুহজন বাচি যায় আৰু ইউৰিক এচিড ক্ৰিষ্টেলবিলাক গাঁঠিত জমা নহয়, যাৰ কাৰণে গাউটি আৰ্থ্ৰাইটিছৰ পৰাও নেচাৰেলি বাচি থাকিব পাৰে। গতিকে ইউৰিক এচিডৰ সমস্যা থকা ব্যক্তিসকলে দুপৰটেঙা পাত যিকোনো ধৰণে খাই চাব পাৰে।
আমাৰ দেহৰ দুটা বিশেষ অংগ বা অৰ্গেনক দুপৰ টেঙা পাতে প্ৰটেকশ্যন বা সুৰক্ষা দিয়ে আৰু সেই অংগ দুটা হৈছে লিভাৰ আৰু গল ব্লাডাৰ। লিভাৰ আৰু গল ব্লাডাৰৰ বিভিন্ন ৰোগত ভুগি থকা মানুহৰ কাৰণে দুপৰ টেঙা পাত ডাঙৰ মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি। বিশেষকৈ যিসকল ব্যক্তি জণ্ডিছত আক্ৰান্ত হৈ থাকে, যিসকলৰ হেপাটাইটিছ থাকে, যিসকলৰ ফেটি লিভাৰ থাকে আৰু যিসকলৰ গল ব্লাডাৰ ষ্ট'ন থাকে, তেওঁলোকৰ কাৰণে ডাঙৰ মেডিচিন বা ঔষধ বুলিয়ে ক'ব পাৰি। তেওঁলোকে খাদ্য তালিকাত দুপৰ টেঙা পাতৰ বিভিন্ন ঘৰুৱা দিহা ৰাখিলে তেওঁলোক নিশ্চয় উপকৃত হ'ব। বিশেষকৈ যাৰ জণ্ডিছ হেপাটাইটিছৰ সমস্যা থাকে, তেওঁলোকে পুনৰ্নৱা শাকৰ ৰসৰ লগত বা পুনৰুৱা শাকৰ ৰসৰ লগত দুপৰ টেঙা পাতৰ ৰস মিহলাই ঘৰুৱা দিহাত যদি ব্যৱহাৰ কৰি থাকে, তেওঁলোক নিশ্চয় উপকৃত হ'ব। আৰু দুপৰ টেঙা পাত চুবাই ৰাতিপুৱা খালী পেটত নিয়মীয়াকৈ খাই থাকিলেও গল ব্লাডাৰ ষ্ট'ন নহয় বুলি বিভিন্ন গৱেষণাৰ তথ্যই কয়। গতিকে অকল কিডনী ষ্ট'ন বুলিয়ে নহয়, গল ব্লাডাৰ ষ্ট'ন প্ৰাকৃতিকভাৱে প্ৰতিৰোধ কৰাটো সহায় কৰে দুপৰ টেঙা পাতে। জণ্ডিছ, ফেটি লিভাৰ, হেপাটাইটিছ, গল ব্লাডাৰ ষ্ট'ন আদি বেমাৰবিলাকত যিসকল ব্যক্তিয়ে ভুগি আছে, তেওঁলোকে দুপৰ টেঙা পাতৰ দুবিধ বিশেষ চৰবত বনাই নিয়মীয়াকৈ খাব পাৰে। তাৰ কাৰণে তেওঁলোকে দুপৰ টেঙা পাতৰ ৰস 3 চামুচ, এচামুচ নেমুৰ ৰস এগিলাচ পানীৰ লগত মিহলাই খাদ্য খোৱাৰ 1 ঘণ্টামানৰ আগত নিয়মীয়াকৈ খাব পাৰে। আৰু যাক মানে তেওঁলোকে ৰাতিপুৱা খালী পেটতো খাব পাৰে। আৰু তাৰ সলনি আপোনালোকে দুপৰ টেঙা পাতৰ ৰসৰ লগত এল'ভেৰা জুচ মিলাইও নিয়মীয়াকৈ খোৱাৰ অভ্যাস কৰিব পাৰে। এল'ভেৰা আমাৰ লিভাৰৰ কাৰণে ভাল, গল ব্লাডাৰৰ কাৰণে ভাল। গতিকে এই দুইবিধ চৰবত আপোনালোকে সাল সলনি কৰি মাজে মাজে খাই থাকিব পাৰে, তেতিয়া আপোনালোকৰ সমস্যা বা লক্ষণবিলাক যথেষ্ট কমি যাব। দুপৰ টেঙা পাত আমাৰ পেটৰ কাৰণে বা ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে যে ভাল, এই কথাটো হয়তো বহুতেই নেভাবে বা নেজানে। কিন্তু দুপৰ টেঙা পাত আমাৰ ডাইজেষ্টিভ ছিষ্টেমৰ কাৰণে খুব ভাল বুলি কোৱা হয়, কাৰণ ই হৈছে এটা মাইল্ড লেক্সেটিভ, অৰ্থাৎ ই পেট পৰিষ্কাৰ কৰি ৰাখে। গতিকে যাৰ কনষ্টিপেশ্যন বা পেট খোলোচান হোৱাৰ সমস্যা থাকে, তেওঁলোকৰ কাৰণে খুব ভাল। আৰু যাৰ পাইলছ সমস্যা আছে, তেওঁলোকৰ কাৰণেও খুব ভাল। গতিকে ৰাতিপুৱা খালী পেটত তেওঁলোকে দুপৰ টেঙা পাতৰ বিভিন্ন ধৰণৰ ঘৰুৱা দিহাবিলাক ব্যৱহাৰ কৰি থাকিলে নিশ্চয় সমস্যাবিলাকৰ পৰা বাচি থাকিব পাৰিব। আৰু ই হৈছে এটা নেচাৰেল কাৰ্মিনেটিভ, অৰ্থাৎ ই আমাৰ ভোকো বঢ়ায়। গতিকে যাৰ লিভাৰ গল ব্লাডাৰ ট্ৰাবলৰ কাৰণে ভোক কম লাগে বা যিসকলৰ হজমি শক্তি কম, তেওঁলোকে দুপৰ টেঙা পাত চাটনি হিচাপে খাব পাৰে বা চৰবত হিচাপে খাব পাৰে, তেতিয়া তেওঁলোকৰ এই সমস্যাবিলাক যথেষ্ট কমি যাব। দুপৰ টেঙা পাত যে আমাৰ স্কিনৰ কাৰণে ভাল, এই কথাটো আপোনালোকে কোনে কোনে জানে বাৰু? কিন্তু দুপৰ টেঙা পাত আমাৰ স্কিনৰ কাৰণে সঁচাকৈ উপকাৰী। বিশেষকৈ যিসকলৰ ছালৰ ক'লা দাগৰ সমস্যা আছে, তেওঁলোকৰ কাৰণে দুপৰ টেঙা পাত হৈছে এটা ডাঙৰ মেডিচিন বা ঔষধ। বেছিভাগ ছালৰ ক'লা দাগৰ সমস্যাৰ মুখ্য কাৰণ হৈছে লিভাৰ প্ৰব্লেম বা গল ব্লাডাৰৰ প্ৰব্লেম আৰু হৰমনৰ খেলিমেলি। আৰু এই সকলোবিলাক বিসংগতি দূৰ কৰাত সহায় কৰে দুপৰ টেঙা পাত বা পাতে গজাই। গতিকে আপোনালোকৰ এনেকুৱা সমস্যা হৈছে যদি আপোনালোকে ৰাতিপুৱা খালী পেটত দুপৰ টেঙা পাতৰ বিভিন্ন ঘৰুৱা দিহাবিলাক ব্যৱহাৰ কৰি চাব পাৰে। আৰু দুপৰ টেঙা পাতৰ চৰবত বনাওঁতে আপোনালোকে টুকমাহ বা চিয়া চিড ব্যৱহাৰ কৰিব পাৰে, তেতিয়া আপোনালোকে বেছি ভাল ৰিজাল্ট পাব। আৰু দুপৰ টেঙা পাত সোৱাদত টেঙা আৰু ইয়াত ভিটামিন চি আছে আৰু এণ্টিঅক্সিডেণ্ট আছে। গতিকে ই এণ্টি এজিং হিচাপেও কাম কৰে আৰু স্কিনত হোৱা বিভিন্ন ধৰণৰ ফ্ৰী ৰেডিকেল ডেমেজৰ পৰা আমাৰ স্কিনখনক বচাই ৰাখে আৰু স্কিনখন টাইট কৰি ৰখাত সহায় কৰে। গতিকে দুপৰ টেঙা পাতৰ বিভিন্ন ঘৰুৱা দিহাবিলাক আমি যদি মাজে মাজে খাই থাকোঁ, আমাৰ স্কিনখন নেচাৰেলি ধুনীয়া হৈ থাকিব। দুপৰ টেঙা পাত ডায়েবেটিছ ৰোগীৰ কাৰণে ভাল, কিন্তু কিয়? দুপৰ টেঙা পাতে ডায়েবেটিছ ৰোগীৰ কিছুমান উপসৰ্গ কমাই ৰখাত সহায় কৰে, অৰ্থাৎ কিছুমান আনুষাংগিক বেমাৰো দুপৰ টেঙা পাতে কমাই ৰখাত সহায় কৰে। যিসকল ডায়েবেটিছ ৰোগীৰ কনষ্টিপেশ্যন বা কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেওঁলোকৰ সমস্যা দূৰ কৰাত দুপৰ টেঙা পাতে সহায় কৰে। আৰু কিছুমান ডায়েবেটিছ পেচেণ্টৰ খুব সঘনাই ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন হৈ থাকে বা কিছুমানৰ কিডনী ষ্ট'ন হয়, কিছুমানৰ ইউৰিক এচিডৰ সমস্যা হয়, ফেটি লিভাৰৰ সমস্যা হয়, কলেষ্ট্ৰলৰ সমস্যা হয়। আৰু এই সকলোবিলাক সমস্যা দূৰ কৰাত প্ৰাকৃতিকভাৱে সহায় কৰে দুপৰ টেঙা পাত। দুপৰ টেঙা পাতৰ আটাইতকৈ ডাঙৰ উপকাৰিতাটো লাভ কৰে কিডনী ষ্ট'ন বা কিডনী পাথৰত আক্ৰান্ত ৰোগীসকলে। আমাৰ মূত্ৰ পৰিবহণ তন্ত্ৰৰ বিভিন্ন অংগত পাথৰ বা ষ্ট'ন হয়, বিশেষকৈ কিডনী ষ্ট'ন, ইউৰেটেৰিক ষ্ট'ন, ব্লেডাৰ ষ্ট'ন, এনেকৈ বিভিন্ন ধৰণৰ ষ্ট'ন হোৱা মানুহৰ সংখ্যা আজিকালি বাঢ়িবলৈ ধৰিছে। কিন্তু যিসকলৰ কিডনী ষ্ট'ন সৰু হৈ থাকে, বিশেষকৈ 3 mm, 5 mm এনেকুৱা চাইজৰ কিডনী ষ্ট'ন থাকে, তেওঁলোকে দুমাহমান যদি দুপৰ টেঙা পাতৰ বিভিন্ন ঘৰুৱা দিহা ব্যৱহাৰ কৰে, তেওঁলোকৰ পাথৰ নিশ্চয় গলি যোৱাত সহায় হ'ব। আৰু তাৰ লগতে তেওঁলোকে খাদ্যবিলাকত খাওঁতে যদি অকণমান সাৱধানতা অৱলম্বন কৰে, বিশেষকৈ অক্সেলেটযুক্ত খাদ্য, পিউৰিনযুক্ত খাদ্য তেওঁলোকে যদি কমাই খায় বা ফাষ্টফুড, জাংক ফুড,
নিমখযুক্ত খাদ্য যদি কমাই খায় আৰু মাজে মাজে তেওঁলোকে নেমুৰ চৰ্বত, এল'ভেৰা চৰ্বত, কুঁহিয়াৰ ৰস, ডাবৰ পানী এনেকুৱা ধৰণৰ খাদ্যবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰে, তেতিয়া তেওঁলোকক এই দিহাবিলাকে যথেষ্ট উপকৃত কৰিব। আৰু যিসকলৰ কিডনী ষ্টন ডাঙৰ হয় তেওঁলোকে এই দিহাবিলাক কৰি থকাৰ লগতে আয়ুৰ্বেদিক চিকিৎসা কৰিলে যথেষ্ট সুফল পাব আৰু পাথৰ ওলাই যোৱাত সহায় কৰিব। গতিকে আপোনালোকে যিটোৱে সুবিধা হয় কৰি চাব আৰু ভাল নাপালে আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ লৈ ট্ৰিটমেণ্ট কৰিব, আপোনালোকে নিশ্চয় ভাল ৰিজাল্ট পাব। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা পেচেণ্টসকল যথেষ্ট উপকৃত হয়। আৰু যিসকল নতুন ভিউৱাৰ আছে মোৰ চেনেলটো চাই আছে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।